হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ, চেপা মাছ আৰু ৰঙালাও আগ দি। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব আমি কেনেকৈ বনালোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাও আগ আৰু পৰহি শাক এফালে হৈছে কঁঠালৰ গুটি। লাও আগখিনি আমি ধুনীয়াকৈ বাছি লৈছোঁ। বাছি লওঁ। আমি শাকখিনিতে ধুনীয়াকৈ ধুই লওঁ। এই শাকখিনি 2-3 বাৰ ধুই লওঁ যাতে বালি নাথাকে। আপোনালোকে ঘৰত এনেকৈ বনাই খাবচোন, চেপা মাছ দি বহুত টেষ্টি হয়। আমাৰ শাকখিনি ধোৱা হৈ গৈছে। তৰকাৰী এইখিনি ধুনীয়াকৈ আমি লৰাই লওঁ। আমি ইয়াত তেল নামাৰোঁ। ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন আৰু এটা লাইক দিব। আমাৰ ভিডিঅ'বোৰ নতুন পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ইমান টেষ্টি হয়। আগত মাংস তৰকাৰী থাকিলে মাংস তৰকাৰী খাবলৈ মন নাযাব। এবাৰ ঘৰত ট্ৰাই কৰিবচোন, বহুতে টেষ্টি হয়। আমাৰ এইটো ৰেডি হৈ গৈছে। আজি ইমানতে সামৰিছোঁ। বাই বাই।